নমস্কাৰ, মই ডক্টৰ জয়প্ৰকাশ ৰাভা। আজি আপোনালোকক হাৰ্ট এটাকৰ বিষয়ে অকণমান ক'বলৈ লৈছোঁ। হাৰ্ট এটাক কেনেকৈ হয় সেয়া মই 3D এনিমেশ্যনৰ দ্বাৰা আপোনালোকক ধুনীয়াকৈ বুজাই দিছোঁ। দেহৰ আন মাংসপেশীৰ দৰে হাৰ্টৰ মাংসপেশীকো ব্লাড ছাপ্লাইৰ দৰকাৰ হয়। আমি হাৰ্টৰ মাংসপেশীক যিবোৰ ব্লাড ছাপ্লাই কৰে সেইবোৰ কৰ'নাৰী আৰ্টাৰী বুলি কওঁ। কেতিয়াবা কি হয়, কৰ'নাৰী আৰ্টাৰীত ফেট ডিপজিট হ'বলৈ আৰম্ভ কৰে আৰু লাহে লাহে ব্লক হ'বলৈ আৰম্ভ কৰে। ব্লক হোৱাৰ ফলত আমাৰ ব্লাডৰ এটা অংশ প্লেটলেট বুলি কয়, সেইটোৱে প্লাক ফৰ্মেশ্যন কৰি কেতিয়াবা সম্পূৰ্ণকৈ ব্লক কৰি দিয়ে। ফলত কেইমিনিটমানৰ ভিতৰত হাৰ্টৰ এটা অংশ সম্পূৰ্ণভাৱে ব্লাড ছাপ্লাইৰ পৰা বঞ্চিত হৈ যায় আৰু হাৰ্টৰ মাংসপেশী কাম কৰিবলৈ বন্ধ কৰি দিয়ে। ফলত হাৰ্টৰ নৰ্মেল ৰিদম নোহোৱা হৈ যায়। এটাকৰ মুখ্য লক্ষণবোৰ খুব বুকুৰ বিষ হোৱা বা বুকুত হেঁচা মাৰি ধৰা, এখন বা দুখন বাহু বিষ হোৱা, ডিঙিত বিষ হোৱা আৰু মুখৰ তলত জ বুলি কওঁ তাত বিষ হোৱা, পেটৰ বিষ হোৱা আৰু খুব ঘামি যোৱা, ভাগৰ লগা আৰু কেতিয়াবা কি হয়, উশাহ ল'বলৈ অসুবিধা হোৱা আৰু কেতিয়াবা খুব বুকুৰ বিষ হৈ ঢলি পৰা। এতিয়া মই ক'বলৈ গৈ আছোঁ হাৰ্ট এটাকৰ মুখ্য বিপদজনক কাৰকবোৰ, মানে ৰিস্ক ফেক্টৰবোৰ। 1 নম্বৰতে হয় হাইপাৰটেনশ্যন, মানে যাৰ BP বহুত হাই থাকে, ব্লাড প্ৰেছাৰ হাই থাকে। 2 নম্বৰতে হয় চিগাৰেট স্মকিং, যোনে বহুত চিগাৰেট খায়। 3 নম্বৰতে হ'ব পাৰে আপোনাৰ ডিছলিপিডিমিয়া বুলি কয়, লিপিড প্ৰফাইল এটা টেষ্ট থাকে। কলেষ্ট্ৰল, ট্ৰাইগ্লিচাৰাইড, LDL, এপলিপ'প্ৰটিন এইবোৰ হাই হ'লে ৰিস্ক ফেক্টৰবোৰ বাঢ়ি যায়। 4 নম্বৰতে অবিচিটি, মানে লগাতকৈ বেছি ওজন থকা। 5 নম্বৰতে হ'ব পাৰে আপোনাৰ ফিজিকেল ইনএক্টিভিটি, মানে শাৰীৰিকভাৱে কমকৈ শ্ৰম কৰা। ডায়েবেটিছ বা মধুমেহ এটা ৰিস্ক ফেক্টৰ হয়। মানে বেছিকৈ চৰ্বিজাতীয় খাদ্য যদি আপুনি খায় তেতিয়াও ৰিস্কটো বাঢ়ি যায়। 6 নম্বৰতে আপোনাৰ মদ্যপান, এলকহল আৰু মানসিক ষ্ট্ৰেছ, মানে মানসিকভাৱে খুব যদি চিন্তা কৰে তেতিয়াও ৰিস্ক ফেক্টৰবোৰ বাঢ়ি যায়। এতিয়া আপোনালোকে হাৰ্ট এটেকৰ পৰা কেনেকৈ বাচি থাকিব পাৰে তাৰ বিষয়ে ক'বলৈ লৈছোঁ। প্ৰথমতে আপুনি ৰেগুলাৰলি এক্সাৰচাইজ কৰিব, প্ৰেছাৰ ৰেগুলাৰলি চেক কৰি থাকিব, মাজে মাজে কলেষ্ট্ৰল চেক কৰিব, চিগাৰেট স্মকিং বাদ দিব, এলকহল বাদ দিব আৰু শাৰীৰিক শ্ৰম কৰি থাকিব। চৰ্বিজাতীয় খাদ্য কমকৈ খাব। হাৰ্ট এটাক হ'লে আপুনি দেৰি নকৰি সোনকালে ডক্টৰৰ ওচৰলৈ যাব লাগে, কাৰণ 30 মিনিটৰ ভিতৰত হাৰ্ট মাচলবোৰ ইৰিভাৰ্চিবল ডেমেজ হ'বলৈ আৰম্ভ কৰে আৰু যদি ডক্টৰে 4 ঘণ্টাৰ আগত পায় তেতিয়াহ'লে ৰিপাৰফিউচন থেৰাপি বা কৰ'নাৰী এনজিঅ'প্লাষ্টি কৰিব পাৰে। ধন্যবাদ।